আপোনালোকৰ দুখ নাই যেহেতু এখন অঙ্গনবাড়ী সেন্টাৰৰ কাৰণে আপোনালোকে এটা নিউজ কৰা হৈছিল হয়তো আপোনালোকক কোনোবাই মাতিছিল কিন্তু দুৰ্ভাগ্যৰ কথা যে মই 25 লক্ষ টকা সেইখন অঙ্গনবাড়ী সেন্টাৰলৈ আগবঢ়াইছিলোঁ কিন্তু মাটি কম হোৱাৰ কাৰণে সেই টকাটো আমি আকৌ বেলেগ এখন স্কুললৈ আমি স্থানান্তৰ কৰিব লগা হ'ল সেইকাৰণে আমি চৰকাৰে দিবলৈ প্ৰস্তুত কিন্তু সেই সময়ত সেই জেগাত আমি মাটিৰ এনঅ'চি নাপালোঁ আমি বহুবাৰ ৰৈ দিছিলোঁ তাৰ পৰা আকৌ এখন চেঞ্জ কৰি পেলাই আমাৰ গাৰ্জেন মিনিষ্টাৰৰ পৰা আমি সিগনেচাৰ কৰাই আনি পেলাই আকৌ এখন বেলেগ এটা স্থানত আমি দিব লগা হ'ল তো এইটো দুৰ্ভাগ্যৰ কথা সেইকাৰণে মই অঙ্গনবাড়ী সেন্টাৰৰ যিসকল কৰ্মী সহায়িকা আছে স্থানীয় সজাগ সচেতন লোক আছে তেওঁলোকে যাতে মাটিডোখৰ তেনেকৈ আমাক পৰিষ্কাৰ কৰি দিয়ে এনঅ'চি দিয়ে কাৰণ চৰকাৰী এটা অনুদান পাবলৈ হ'লে নো অবজেকশ্যন চাৰ্টিফিকেট আমাৰ প্ৰয়োজন হয় সেইকাৰণে সেই ব্যৱস্থাখিনি যি স্থানীয় সজাগ সচেতন লোকসকলে অঙ্গনবাড়ীসকলৰ কৰ্মী সহায়কসকলে দিলে নিশ্চিতভাৱে কণ উঠি অহা মহিলাসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে নিদা RIDF বিভিন্ন শিতানত আমি এই অঙ্গনবাড়ী মডেল স্কুলবিলাক আমি কাম আৰম্ভ কৰি আছোঁ আৰু আমাৰ চৰকাৰে কৰি যাব আৰু সেইকাৰণে যদি তেনেকুৱা কি থাকে আপোনালোকৰ মাধ্যমেৰে মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে আপোনালোকেও সেইখিনি ক্ষেত্ৰত আমাৰ ইলেক্ট্ৰনিক মিডিয়াই যাতে সহযোগিতা আগবঢ়ায় তাৰে কামনা কৰিছোঁ বৰ্তমান টিংপাত কিলা বদলাই দিয়া পৰা যাব টিংপাত কিখিলা বদলাবলৈ নহয় আমি স্কিম ধৰিব পাৰিম কিন্তু তেওঁলোকে আমাৰ ওচৰলৈ আহিব লাগিব আৰু তেওঁলোকে আমাক এনঅ'চি কিন্তু নিদিলে আমি একো দিব নোৱাৰোঁ আপোনালোকৰ দুখ নাই যেহেতু এখন অঙ্গনবাড়ী সেন্টাৰৰ কাৰণে আপোনালোকে এটা নিউজ কৰা হৈছিল হয়তো আপোনালোকক কোনোবাই মাতিছিল কিন্তু দুৰ্ভাগ্যৰ কথা যে মই 25 লক্ষ টকা সেইখন অঙ্গনবাড়ী সেন্টাৰলৈ আগবঢ়াইছিলোঁ কিন্তু মাটি কম হোৱাৰ কাৰণে সেই টকাটো আমি আকৌ বেলেগ এখন স্কুললৈ আমি স্থানান্তৰ কৰিব লগা হ'ল সেইকাৰণে আমি চৰকাৰে দিবলৈ প্ৰস্তুত কিন্তু সেই সময়ত সেই জেগাত আমি মাটিৰ এনঅ'চি নাপালোঁ আমি বহুবাৰ ৰৈ দিছিলোঁ তাৰ পৰা আকৌ এখন চেঞ্জ কৰি পেলাই আমাৰ গাৰ্জেন মিনিষ্টাৰৰ পৰা আমি সিগনেচাৰ কৰাই আনি পেলাই আকৌ এখন বেলেগ এটা স্থানত আমি দিব লগা হ'ল তো এইটো দুৰ্ভাগ্যৰ কথা সেইকাৰণে মই অঙ্গনবাড়ী সেন্টাৰৰ যিসকল কৰ্মী সহায়িকা আছে স্থানীয় সজাগ সচেতন লোক আছে তেওঁলোকে যাতে মাটিডোখৰ তেনেকৈ আমাক পৰিষ্কাৰ কৰি দিয়ে এনঅ'চি দিয়ে কাৰণ চৰকাৰী এটা অনুদান পাবলৈ হ'লে নো অবজেকশ্যন চাৰ্টিফিকেট আমাৰ প্ৰয়োজন হয় সেইকাৰণে সেই ব্যৱস্থাখিনি যি স্থানীয় সজাগ সচেতন লোকসকলে অঙ্গনবাড়ীসকলৰ কৰ্মী সহায়কসকলে দিলে নিশ্চিতভাৱে কণ উঠি অহা মহিলাসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে নিদা RIDF বিভিন্ন শিতানত আমি এই অঙ্গনবাড়ী মডেল স্কুলবিলাক আমি কাম আৰম্ভ কৰি আছোঁ আৰু আমাৰ চৰকাৰে কৰি যাব আৰু সেইকাৰণে যদি তেনেকুৱা কি থাকে আপোনালোকৰ মাধ্যমেৰে মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে আপোনালোকেও সেইখিনি ক্ষেত্ৰত আমাৰ ইলেক্ট্ৰনিক মিডিয়াই যাতে সহযোগিতা আগবঢ়ায় তাৰে কামনা কৰিছোঁ বৰ্তমান টিংপাত কিলা বদলাই দিয়া পৰা যাব টিংপাত কিখিলা বদলাবলৈ নহয় আমি স্কিম ধৰিব পাৰিম কিন্তু তেওঁলোকে আমাৰ ওচৰলৈ আহিব লাগিব আৰু তেওঁলোকে আমাক এনঅ'চি কিন্তু নিদিলে আমি একো দিব নোৱাৰোঁ আপোনালোকৰ দুখ নাই যেহেতু এখন অঙ্গনবাড়ী সেন্টাৰৰ কাৰণে আপোনালোকে এটা নিউজ কৰা হৈছিল হয়তো আপোনালোকক কোনোবাই মাতিছিল কিন্তু দুৰ্ভাগ্যৰ কথা যে মই 25 লক্ষ টকা সেইখন অঙ্গনবাড়ী সেন্টাৰলৈ আগবঢ়াইছিলোঁ কিন্তু মাটি কম হোৱাৰ কাৰণে সেই টকাটো আমি আকৌ বেলেগ এখন স্কুললৈ আমি স্থানান্তৰ কৰিব লগা হ'ল সেইকাৰণে আমি চৰকাৰে দিবলৈ প্ৰস্তুত কিন্তু সেই সময়ত সেই জেগাত আমি মাটিৰ এনঅ'চি নাপালোঁ আমি বহুবাৰ ৰৈ দিছিলোঁ তাৰ পৰা আকৌ এখন চেঞ্জ কৰি পেলাই আমাৰ গাৰ্জেন মিনিষ্টাৰৰ পৰা আমি সিগনেচাৰ কৰাই আনি পেলাই আকৌ এখন বেলেগ এটা স্থানত আমি দিব লগা হ'ল তো এইটো দুৰ্ভাগ্যৰ কথা সেইকাৰণে মই অঙ্গনবাড়ী সেন্টাৰৰ যিসকল কৰ্মী সহায়িকা আছে স্থানীয় সজাগ সচেতন লোক আছে তেওঁলোকে যাতে মাটিডোখৰ তেনেকৈ আমাক পৰিষ্কাৰ কৰি দিয়ে এনঅ'চি দিয়ে কাৰণ চৰকাৰী এটা অনুদান পাবলৈ হ'লে নো অবজেকশ্যন চাৰ্টিফিকেট আমাৰ প্ৰয়োজন হয় সেইকাৰণে সেই ব্যৱস্থাখিনি যি স্থানীয় সজাগ সচেতন লোকসকলে অঙ্গনবাড়ীসকলৰ কৰ্মী সহায়কসকলে দিলে নিশ্চিতভাৱে কণ উঠি অহা মহিলাসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে নিদা RIDF বিভিন্ন শিতানত আমি এই অঙ্গনবাড়ী মডেল স্কুলবিলাক আমি কাম আৰম্ভ কৰি আছোঁ আৰু আমাৰ চৰকাৰে কৰি যাব আৰু সেইকাৰণে যদি তেনেকুৱা কি থাকে আপোনালোকৰ মাধ্যমেৰে মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে আপোনালোকেও সেইখিনি ক্ষেত্ৰত আমাৰ ইলেক্ট্ৰনিক মিডিয়াই যাতে সহযোগিতা আগবঢ়ায় তাৰে কামনা কৰিছোঁ বৰ্তমান টিংপাত কিলা বদলাই দিয়া পৰা যাব টিংপাত কিখিলা বদলাবলৈ নহয় আমি স্কিম ধৰিব পাৰিম কিন্তু তেওঁলোকে আমাৰ ওচৰলৈ আহিব লাগিব আৰু তেওঁলোকে আমাক এনঅ'চি কিন্তু নিদিলে আমি একো দিব নোৱাৰোঁ